গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া খোজকাঢ়ি আহিলোঁ, খোজকাঢ়ি আহি অলপ ৰেষ্ট লৈছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাব বিচাৰিছোঁ, যোৱাবাৰ কৈছিলোঁ যে আনাৰসৰ বিষয়ে অতি বিতংকৈ ক'ম, গতিকে এই আনাৰসৰ বিষয়ে মই আজি ক'ব ওলাইছোঁ। আনাৰস সঁচাকৈ এটা বহুত উপকাৰী ফল, পুষ্টিকৰ ফল। আৰু আনাৰস খোৱাটো এইকাৰণেই ভাল, আনাৰসে মানুহৰ ফেটছ মানে চৰ্বি কমোৱাত সহায় কৰে। কেনেকৈ কৰে? কাৰণ আনাৰসত এবিধ পুষ্টিকৰ উপাদান থাকে যাৰ নাম হ'ল ব্ৰমেলিন। সেই ব্ৰমেলিনে আপোনাৰ স্বাস্থ্যত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই দিয়ে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ লগতে হজম শক্তিটো বাঢ়ি যায়। আৰু হজম শক্তি বঢ়াৰ লগে লগে আপোনাৰ যিখিনি খাদ্য আপুনি খাব, খোৱাৰ লগে লগে গোটেইখিনি খাদ্য প্ৰায় হজম হৈ যায় অতি সোনকালে। আৰু বাকী থকা খাদ্যখিনিও আপোনাৰ হজম কৰায়। গতিকে সেই হিচাপত আনাৰসটো এটা খুব উপকাৰী ফল। আৰু অকল আনাৰসত ব্ৰমেলিন বুলিয়ে নহয়, আপোনাৰ আনাৰসত থাকে মেংগানিজ, তাম, ভিটামিন B6 আৰু চি, এইকেইটা উপাদান থাকে, যাৰ বাবে আপোনাৰ মানুহৰ যে হাড় থাকে, সেই হাড়ৰ স্বাস্থ্য বা হাড় শক্তিশালী কৰাত ইয়াত উপাদান যোগায়। আৰু তাৰ লগতে আপোনাৰ আইৰণ, কেলছিয়াম, ফচফৰাছ, জিংক, কোলিন, ভিটামিন K আৰু ভিটামিন B, এইকেইটাও আপোনাৰ থাকে। আৰু আপোনাৰ যিগতিকে ব্ৰমেলিন থাকে, ব্ৰমেলিন থকাৰ বাবে আপোনাৰ যদি শৰীৰটো কিবা কাৰণত ক'ৰবাত আঘাত লাগিল, কিবা কাৰণত আপোনাৰ অস্ত্ৰোপচাৰ হ'ল, আৰু কাৰোবাৰ যদি এই ৰিউমেটিজিম আছে, ধৰক আপোনাৰ বাত বিষ বা আৰ্থৰাইটিছ মানুহৰ আজিকালি খুব বহুত সকলো মানুহৰে থাকে। গতিকে সেই অষ্ট্ৰিঅ'আৰ্থৰাইটিছৰ কাৰণে যিবিলাক মানুহৰ ভৰি ফুলে বা গাৰ বিষ হয়, সেইবিলাক আপোনাৰ কম কৰাত আনাৰসে খুব সহায় কৰে। গতিকে আনাৰসটো আৰু গৰম দিনত এনেও মানুহক পুষ্টি লাগে, গতিকে গৰম দিনত আপোনালোকৰ খাব লাগে। তাৰ লগতে আৰু এটা বস্তু থাকে যে আপোনাৰ আনাৰস খোৱাৰ কাৰণে আপোনাৰ হৃদযন্ত্ৰ শক্তিশালী কৰে। হৃদযন্ত্ৰ আপোনাৰ আনাৰসত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন C থাকে, যাৰ কাৰণে আপোনাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগৰ পৰা সুৰক্ষিত কৰে। কাৰ্ডিঅ'ভাস্কুলাৰ বুজি পাইছেনে? আপোনাৰ উচ্চ ৰক্তচাপ যেতিয়া হ'ব, আপোনাৰ উচ্চ ৰক্তচাপ হোৱাৰ ফলত আপোনাৰ মানুহৰ কাৰ্ডিঅ'ভাস্কুলাৰ আপোনাৰ ধৰক হাৰ্টৰ ভিতৰত যিবিলাক নলী থাকে, মই পাইপ বুলিয়ে ক'লোঁ, সেইবিলাক ব্লক হৈ যায়। কিছুমান বস্তু ব্লক হৈ যোৱাৰ কাৰণে আপোনাৰ কি হয়, আপোনাৰ হাৰ্ট এটেক হয়, আপোনাৰ প্ৰেছাৰ বাঢ়ে। গতিকে সেই বস্তুবিলাক আপোনাৰ তাৰ যিটো হাৰ্ট এটেক হোৱা আশংকাটো বহু পৰিমাণে কম কৰি দিয়ে। গতিকে সেইকাৰণে আপোনালোকে আনাৰস খাওক, আনাৰস খাব লাগে। সপ্তাহত অন্ততঃ 3 দিন হ'লেও আনাৰস খাওক। আপুনি ধৰক পিছবেলা 3টা বজাৰ পৰা 5টা বজাৰ ভিতৰত আনাৰস খাওক। আৰু আনাৰসটোত যিগতিকে ইমানখিনি দ্ৰব্য থাকেই, ইমানখিনি মানুহৰ উপযোগী দ্ৰব্য থাকে, গতিকে সেই হিচাপত আনাৰসটো মই খুবেই ভাল ফল বুলি ভাবোঁ। আৰু বহুত দেশততো আনাৰস খাবই নাপায়, এতিয়া আমাৰ ইয়াতে ইমান আনাৰস, গতিকে আপোনালোকে এই আনাৰসটো খাওক, ইয়াৰ সোৱাদটো উপভোগ কৰক। জয় হিন্দ। খুব জৰুৰী ভিডিঅ', পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক চাই থাকক, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।